মুখ্যমন্ত্ৰী হিচাপে আমাৰ হেমন্ত বিশ্ব শৰ্মাক গোটেই অসমবাসীয়ে জানে যে হেমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ নাম গৌৰৱ গগৈ, কিন্তু গৌৰৱ গগৈৰ অভিজ্ঞতাই নাই। এবাৰ নহয় আৰু মোটামুটি 5টা কালমান আমি হিমন্ত বিশ্ব শৰ্মা ছাৰকে বিচাৰিম। সমাগত 26ৰ বিধানসভা নিৰ্বাচন অসমৰ মুখ্যমন্ত্ৰী হিচাপে পুনৰ কাক বিচাৰে এই আমি জানিবলৈ যত্ন কৰিছোঁ ট্ৰাইমেটৰ জৰিয়তে। আৰু এই মুহূৰ্তত যিহেতু মই উপস্থিত আছোঁ, মই বজালীৰ পাঠশালাৰ মাজমজিয়াত উপস্থিত আছোঁ আৰু স্থানীয় লোক থলুৱা ব্যৱসায়ীসকলে এইবাৰ মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে আমি ট্ৰাইমেটৰ জৰিয়তে আচলতে জনাবলৈ যত্ন কৰিছোঁ। এইবাৰ মানে ডেফিনেটলি আমি হিমন্ত বিশ্ব শৰ্মা ছাৰকে বিচাৰিম। এইবাৰ নহয় আৰু মোটামুটি 5টা কালমান তেওঁকে বিচাৰিম। হেমন্ত বিশ্ব শৰ্মা এনেই মামাই হেমন্ত বিশ্ব শৰ্মা মামা মুখ্যমন্ত্ৰী হিচাপে মই মামাকে বিচাৰোঁ, হেমন্ত ছাৰ। হিমন্ত বিশ্ব শৰ্মা আমাৰ কামটো ভাল কৰি আছে, চবত চাই এইটোৱে ভাল। সকলোৱে ভোট দিবই। মুখ্যমন্ত্ৰী হিচাপে আমাৰ হেমন্ত বিশ্ব শৰ্মাক এনে গোটেই অসমবাসীয়ে জানে যে, আৰু হেমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ নাম গৌৰৱ গগৈ, কিন্তু গৌৰৱ গগৈ একদম আচলতে অভিজ্ঞতাই নাইতো, ৰাজনৈতিকভাৱে অভিজ্ঞতাই নাই। আমি তেখেতকে বিচাৰিম। মানে আমাক তেখেতকে লাগব। কিহৰ কাৰণে পিছে মানে আমাৰ পৰিৱেশখিনি ভাল কৰি আছে বা এটা সেই কৰি আছে, আৰু সেইটোৱে কথা ধৰক। এয়াই আছিল সাধাৰণ জনতাৰ মতামত, কিয়নো পুনৰবাৰ 2026 চনৰ বিধানসভা নিৰ্বাচনত পুনৰ মুখ্যমন্ত্ৰী হিচাপে কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে বিচাৰে স্থানীয় ৰাইজে। মুখ্যমন্ত্ৰী হিচাপে আমাৰ হেমন্ত বিশ্ব শৰ্মাক গোটেই অসমবাসীয়ে জানে যে হেমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ নাম গৌৰৱ গগৈ, কিন্তু গৌৰৱ গগৈৰ অভিজ্ঞতাই নাই। এইবাৰ নহয় আৰু মোটামুটি 5টা কালমান আমি হিমন্ত বিশ্ব শৰ্মা ছাৰকে বিচাৰিম। সমাগত 26ৰ বিধানসভা নিৰ্বাচন অসমৰ মুখ্যমন্ত্ৰী হিচাপে পুনৰ কাক বিচাৰে এই আমি জানিবলৈ যত্ন কৰিছোঁ ট্ৰাইমেটৰ জৰিয়তে। আৰু এই মুহূৰ্তত যিহেতু মই উপস্থিত আছোঁ, মই বজালীৰ পাঠশালাৰ মাজমজিয়াত উপস্থিত আছোঁ আৰু স্থানীয় লোক থলুৱা ব্যৱসায়ীসকলে এইবাৰ মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে আমি ট্ৰাইমেটৰ জৰিয়তে আচলতে জনাবলৈ যত্ন কৰিছোঁ। এইবাৰ মানে ডেফিনেটলি আমি হিমন্ত বিশ্ব শৰ্মা ছাৰকে বিচাৰিম। এইবাৰ নহয় আৰু মোটামুটি 5টা কালমান তেওঁকে বিচাৰিম। হেমন্ত বিশ্ব শৰ্মা এনেই মামাই হেমন্ত বিশ্ব শৰ্মা মামা। মুখ্যমন্ত্ৰী হিচাপে মই মামাকে বিচাৰোঁ, হেমন্ত ছাৰ। হিমন্ত বিশ্ব শৰ্মা আমাৰ কামটো ভাল কৰি আছে, চবত চাই এইটোৱে ভাল। সকলোৱে ভোট দিবই। মুখ্যমন্ত্ৰী হিচাপে আমাৰ হেমন্ত বিশ্ব শৰ্মাক এনে গোটেই অসমবাসীয়ে জানে যে, আৰু হেমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ নাম গৌৰৱ গগৈ, কিন্তু গৌৰৱ গগৈ একদম আচলতে অভিজ্ঞতাই নাইতো, ৰাজনৈতিকভাৱে অভিজ্ঞতাই নাই। আমি তেখেতকে বিচাৰিম। মানে আমাক তেখেতকে লাগব। কিহৰ কাৰণে পিছে মানে আমাৰ পৰিৱেশখিনি ভাল কৰি আছে বা এটা সেই কৰি আছে, আৰু সেইটোৱে কথা ধৰক। এয়াই আছিল সাধাৰণ জনতাৰ মতামত, কিয়নো পুনৰবাৰ 2026 চনৰ বিধানসভা নিৰ্বাচনত পুনৰ মুখ্যমন্ত্ৰী হিচাপে কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে বিচাৰে স্থানীয় ৰাইজে।